স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম ঘৰতে কেনেকৈ LED বাল্ব বনায়। ওচৰৰে আমাৰ ফেকলাজান গাঁৱৰ বিটু ককাইদেৱে খুব ধুনীয়াকৈ ঘৰতে LED বাল্ব তেওঁ বনাই আছে। মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম, তেওঁৰ পৰা গোটেই কথাখিনি আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া হৈছে বিটু ফুকন ককাইদেউ। হয়, আপুনি প্ৰথমতে LED বাল্ব বনাবৰ কাৰণে ক'ত প্ৰশিক্ষণ লৈছিলে? মই প্ৰথম গুৱাহাটীতে প্ৰশিক্ষণ লৈছিলোঁ আৰু এই গুৱাহাটী আমাৰ হিন্দুস্তান আমাৰ যিটো হেৰি মই য'ৰ পৰা আনিছোঁ হয়, তাতে মানে শিকিছিলোঁ। তাতে মানে শিকায় আৰু শিকায়। আৰু মই কি হ'ল প্ৰথমতে কি হ'ল ইউটিউবত খুব চাই থাকোঁ এইবিলাক মানে কেনেকৈ কি কৰিব পৰা যায়। আৰু মোৰ আগৰ পৰা চখ আছে কিছুমান বনোৱা মানে বেয়া বস্তু বনোৱাটো। হয় হয়। আৰু তেনেকৈ মই ইউটিউবত চাই থাকোঁতে এইবিলাক বনোৱা মেলা কিবাকিবি সেই তেতিয়া মই এই ভিডিঅ'টো চালোঁ। তাৰপিছত তেতিয়াই মই মনতে ভাবিলোঁ যে এই ব্যৱসায়টো ঘৰতে কৰা যাওক আৰু এটা ক্ষুদ্ৰ বেছি বস্তু নালাগে, জেগাও কম লাগে। হয়, সেইকাৰণে ঘৰতে প্ৰথম আৰম্ভণিটো কৰিছোঁ। মই এতিয়া গোটেইখিনি অলপ আপোনালোকক দেখুৱাম। LED বাল্বটোত কি কি দৰকাৰ হয়, কেনেকৈ বনায়, গোটেইখিনি আপোনালোকক অলপ মই দেখাই আছোঁ। তেখেতে গোটেইখিনি দেখুৱাই দিব। দেখুৱাওকচোন কেনেকৈ লাইটটো হৈছে ইয়াৰ মানে কি হ'ল ইয়াত এনেকৈ মানে আপোনাৰ এইটো ইলেক্ট্ৰড লগাব লাগিব। এই বস্তুটো লগাব লাগিব। এইটো আঠা হয়, আঠা নহয়, এইটো আচলতে ইয়াৰ বডিটোত টাচ নহ'বৰ কাৰণে, বডিটো যাতে শ্বৰ্ট নকৰে। এই শ্বৰ্ট নকৰিবৰ কাৰণে আপোনালোকে দেখিছে এই বস্তুটো লগাব লাগিব। এইটো লগোৱাৰ পিছত ইয়াত ধুনীয়াকৈ লগাই ল'ব লাগিব। লগাই আপোনাৰ ইয়াত এনেধৰণে লগাই দিব লাগিব, লগাব লাগিব। লগোৱাৰ পিছত ইয়াত দেখিছে এইটো লগোৱা হ'ল। লগোৱাৰ পিছত আপোনাৰ এনেকৈ নটবিলাক এই সৰু সৰু নটবিলাক তাত ইয়াত লগাব লাগিব আৰু লগাব লাগিব এনেধৰণে। এয়া দেখিছে আপোনালোকে এনেধৰণে লগাই ইয়াক টাইট কৰিব লাগিব। হয়, এইটো এনেকৈ হোৱাৰ পিছত এইটো লগাব লাগিব। এইটো কি বুলি কয়? এই বস্তুটো হৈছে আপোনাৰ ইয়াৰ লগত যিটো কাৰেণ্টটো ছাপ্লাই দিব ইয়াত। ছাপ্লাই এইটো বস্তুটো ইয়াত লগাব লাগিব। দেখাই দিছোঁ মানে তাতকৈ লগাব লাগিব আৰু এইটো ইয়াত চ'লাৰ এইটো কাৰেণ্ট এইটো এনেধৰণে ইয়াত দেখিছে এনেকৈ আইৰণৰ সহায়ত এনেকৈ লগোৱা হয়, লগাব লাগিব। ইয়াত দেখিছে লগাই ইয়াত দেখিছে এইটো কি বুলি কয়? এইটো হ'ব আপোনাৰ হেড। এইটো যিটো আপোনাৰ বডি হয়, এইটো বডিটো ইয়াত লাগি থাকিব, লগাব লাগিব। ইয়াৰ ওপৰত আকৌ হেড লাগিব। এনেকুৱা কেপ ওপৰৰ যিটো এই বস্তুটো লাগিব। এইটো কি বুলি কয়? কেপ বুলি কয়। ওপৰৰ হেড যিটো এইটো ওপৰত লগোৱা হ'ব ইয়াত। তাৰপিছত ইয়াক এনেধৰণে চফা কৰিব লাগিব। এইটো চফা কৰি কিছুমান ইয়াত কাৰ্বন বহি থাকেতো, এইবিলাক চফা কৰি ইয়াক আকৌ আইৰণ দি আইৰণৰ সহায়ত ইয়াত মুঠতে লগাই দিয়া হ'ব। এনেধৰণে এই বস্তুটো দেখিছে আপোনালোকে 50% কাম হৈ গৈছে বাল্বটোৰ। এয়া আপোনালোকে দেখিছে তেওঁ পূৰা লাগি আছে কামত। পিছত এনেধৰণে খুব ধুনীয়াকৈ এটা LED বাল্ব হ'ব। মই গোটেইখিনি আকৌ দেখুৱাই থাকিম আপোনালোকক, গতিকে চাই থাকিব। দেখিছে এইটো এতিয়া ইয়াত প্ৰেছ কৰা হ'ব। এনেকৈ ইয়াত দেখিছে প্ৰেছ কৰিব লাগিব। এয়া প্ৰেছ কৰা হৈছে, প্ৰেছ কৰা হৈ গ'ল। দেখিলে তাৰপিছত আপোনাৰ এতিয়া বস্তু লগাই লাগিব। এইটো মেচিনটো কি বুলি কয়? এইটো আপোনাৰ প্ৰেছাৰ কয়। এইটো প্ৰেছাৰ মেচিন দেখিছে, এইটো প্ৰেছ দিব লাগিব এনেধৰণে। প্ৰেছ কৰিব লাগিব ইয়াত, প্ৰেছ কৰিলে এইটো অলৰেডি হৈ গ'ল। এইয়া দেখিছে প্ৰায় হৈ গৈছে। ইয়াৰ ওপৰত এতিয়া ঢাকনিটো লগাই দিলে হৈ গ'ল। এয়া দেখিছে খুব ধুনীয়াকৈ এনেকৈ খুব কম সময়ৰ ভিতৰতে এটা LED বাল্ব হৈ গ'ল। এইটো টেষ্টিং কৰা হৈ গৈছে। এয়া খুব ধুনীয়াকৈ জ্বলিছে। বাল্বটো হৈ যোৱাৰ পিছত ইয়াক মানে পেকেট কৰা হ'ব, পেকেজিং কৰা হ'ব। এয়া দেখিলে এনেকৈ পেকেট কৰা হয়। এই পেকেটটো আপোনালোকে ক'ৰ পৰা আনিছে? এইটো পেকেটটো আমি য'ৰ পৰা সামগ্ৰীবিলাক আনো, ৰ' মেটেৰিয়েলবিলাক, তাৰ পৰাই এই পেকেটবিলাক লৈ অহা হয় বনাই মেলি। আপোনালোকে এই বাল্বখিনি বনোৱাৰ পিছত মানে বৰ্তমান সময়ত ক'ত ক'ত ছাপ্লাই কৰিছে আপোনালোকে?
মই প্ৰায় হ'লচেলতে দি আছোঁ, হ'লচেল দোকানবিলাকত। আৰু কিছুমান ঘৰলৈ আহে কাষ্টমাৰ, ঘৰৰ পৰাই কিছুমানে লৈ যায় ঘৰৰ ব্যৱহাৰৰ কাৰণে। আৰু ইয়াৰ একদম কম মূল্যত দি আছোঁ মই, যিহেতু নেকি বেলেগৰ পৰা ইহঁতি এই বস্তুটো যিটো 1 year গেৰাণ্টি হয়, এই বস্তুটো হৈছে আপোনাৰ 1 বছৰ গেৰাণ্টি আছে। 1 বছৰ গেৰাণ্টি। চাৰ্জিং হয় 9 ৱাৰ্ডৰ। ইয়াক মই আপোনাৰ দোকানবিলাকত প্ৰায় হ'লচেল ৰেটতে দি আছোঁ, এইখিনি কম ৰেটতে। আৰু এইটো আছে আপোনাৰ নৰ্মেল বাল্ব, যিটো এইটো হ'লচেলতো দি আছোঁ আৰু খুচুৰাও বিক্ৰী কৰা হয় ইয়াক। এইটো কিমান ৱাৰ্ডৰ? এইটো 9 ৱাৰ্ডৰ হয়। এইটো 9 ৱাৰ্ডৰ দেখিছে, এনেধৰণে পেকেজিং কৰা হৈছে। ইয়াৰ ভিতৰত আছে বাল্বটো। এই বস্তুবিলাক বনাই দি থাকোঁ এনেকৈ। আৰু বৰ্তমান মানে কি ক'ত দিয়া হৈছে বৰ্তমান সময়ত? বৰ্তমান এইটো অঞ্চলৰ ভাদৈ, দুলীয়াজান, ডিব্ৰুগড়লৈকে গৈছে। আৰু কোনোবাই যদি দৰকাৰ হয় কণ্টেক্ট কৰিব পাৰে। মই ফোন নাম্বাৰটো দি দিম দাদা, আপোনালোকে যদি কোনোবাই LED বাল্ব ল'ব বিচাৰে তেখেতৰ পৰা ল'ব পাৰিব। 9 ৱাৰ্ডৰ হয়। এইটো আমাৰ কি হৈছে 1 year গেৰাণ্টি আছে। 1 year যদি কিবা বেয়া হয় তেতিয়া আকৌ আমি নতুন তেওঁলোকক ৰিটাৰ্ণ দি দিয়া হ'ব, ৰিটাৰ্ণ কৰি দিয়া হ'ব। এইটো 9 ৱাৰ্ডৰ? 9 ৱাৰ্ডৰ হয়। এই ডাঙৰটো হয়। আৰু এইটো হৈছে চাৰ্জিং আৰু 9 ৱাৰ্ডৰ হয়। এইটো কাৰেণ্ট গ'লেও জ্বলি থাকিব। 4 ঘণ্টা আকৌ কাৰেণ্ট গ'লেও জ্বলি থাকিব। 4 ঘণ্টা জ্বলিব? ফুল যদি চাৰ্জ থাকে। তুমি কি কৈছা? তুমি বাল্ব বনাইছা নেকি? তুমি জানা বনাবলৈ? বৰ্তাৰ লগত শিকি আছা নেকি? বডিটো লগোৱাৰ পিছত এনেধৰণে বডিটো লাগিব। বডিটো ইয়াৰ ভিতৰতে থাকিব বেটেৰীটো এনেকৈ। তাৰপিছত এই কেপবিলাক লগাব লাগিব এনেকৈ। তাৰপৰা এনেধৰণে হ'ব এইটো বস্তু। এইটো আকৌ কাৰেণ্ট গ'লেও মানে ই এনেকৈ জ্বলি থাকিব। আৰু নিজে হাতেও টেষ্টিং কৰি চাব পাৰে। আৰু ইয়াক ফুল চাৰ্জ কৰিলে আপোনাৰ ফুল 4 ঘণ্টা, 3 ঘণ্টা, 3.5 ঘণ্টা, 4 ঘণ্টা এনেকৈ। ৱাৰ্ডৰ যিটো ডাঙৰ বাল্ব আছে, সেই বাল্বটোৰ ভিতৰত এনেধৰণৰ এটা বেটাৰী সোমাই থাকে। এয়া আপোনালোকে দেখিছে, এই বেটাৰীটোৰ জৰিয়তে মানে কাৰেণ্টটো গ'লেও মানে বাল্বটো 4 ঘণ্টালৈকে জ্বলি থাকে। এনেধৰণৰ বেটাৰী আছে। এয়া আপোনালোকে দেখিছে, অকণমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক, এনেধৰণৰ বেটাৰী সোমাই থাকে। দেখিছে, খুব কম জেগাতে আপোনালোকে কৰিব পাৰিব। এনেধৰণে তেওঁ ছেটআপটো বনাই লৈছে কাম কৰিবৰ কাৰণে। শেষত আপুনি ঘৰত যিসকলে এনেই থাকে বা যিসকলে মানে ঘৰত থাকিও মানে বেলেগ কাম যে কৰিব পাৰি, এই বিষয়ে আপুনি কি ক'ব শেষত? আমাৰ যিহেতু চাকৰি আশাতটো আমি থাকিলে নহ'ব। চাকৰিনো চৰকাৰে ক'ত ইমানকৈ চাকৰি দিব। গতিকে নিজৰ হাতৰ বিদ্যা যিখিনি আছে আৰু সৰু সৰু উদ্যোগ আজিকালি ঘৰতে খুলিব পৰা বহুত ধৰণৰ উদ্যোগ আছে। কিন্তু মই কৰিবলৈ বহুতকেইটা ইচ্ছা আছে, কিন্তু আমাৰ আৰ্থিক অভাৱত অকণমান কামখিনি আমি কিছুমান ক্ষেত্ৰত পিছুৱাই যাবলগীয়া হয়। আৰু সাহস থাকিলে, মন থাকিলে যিকোনো কামেই কৰিব পৰা যায়। আৰু যিসকলে এনেধৰণৰ ব্যৱসায় কৰিম বুলি ভাবিছে, তেখেতসকলে এই সামগ্ৰীসমূহ যদি কিবা দৰকাৰ হয় তেতিয়া মোক যোগাযোগ কৰিলে মই তেওঁলোকক আনি দিব পাৰিম। আৰু লাগে ক'লে মই দিব পাৰিম। যোগাযোগ কৰিব কোনোবাই যদি কৰিব বিচাৰে। আৰু তেনেকুৱা বস্তু যদি লাগে, এইবিলাক LED লাইট বনোৱা কিবা এইবিলাকো ছাপ্লাই যদি কোনোবাই বিচাৰে মই দিব পাৰিম। সেইখিনি ব্যৱস্থা কৰি দিম মই, কেনেকৈ কি কৰিব লাগিব। আৰু কৰ্মই কৰ্ম, কাম কামেই, কাম কৰিবই লাগে। আৰু কাম নকৰিলে ক'ৰপৰানো পইচা পাব। গতিকে সকলোৱে কিবা এটা মানে ইনকম কৰি থাকিব পাৰিব আৰু ঘৰতে কেৱল থাকিব পাৰিব। এনেই থকাসকলে কেৱল বাল্ব বনোৱা বুলিয়ে নহয়, অন্য ধৰণেও কাম কৰিব পাৰে। আপোনালোকে ঘৰতে থাকি এনেধৰণৰ মানে সৰু সুৰাকৈ মানে এটা ক্ষুদ্ৰ উদ্যোগ মানে নিজে ঘৰতে বহি এনেধৰণৰ কামসমূহ কৰি থাকিব পাৰে। দুপইচা ইনকম হ'ব, ঘৰখন চলাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় হ'ব। ভিডিঅ'টো মানে এইখিনিয়ে আছিলে আৰু মানে ঘৰতে কেনেকৈ LED বাল্ব মানে সহজে বনাব পাৰি তাকে অকণমান এটা আভাস আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰিলোঁ। মানে ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে। ভাল পালে যদি শ্বেয়াৰ কৰি দিব। যিসকলে ফেচবুকত চাই আছে তেখেতসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে তেখেতসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।